নমস্কাৰ ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল প্ৰতি বছৰৰ দৰে এই বছৰ আমি ইউডাইছ প্লাছত কেনেধৰণে ছাত্ৰ ছাত্ৰীক আমি প্ৰমোশ্যন কৰিম এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব ইউডাইছ প্লাছ গভ ইন ক্লিক কৰিব ইউডাইছ স্কুল ডাটা ক্যাপচার ক্লিক করো নেক্সট স্টুডেন্টস মডিউল select state Assam go আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড দিব তাৰপিছত ক্যাপচা দি পেলাই লগইন কৰিব আছে এনেকৈ এখন পেজ খোল খাইছে কারেন্ট একাডেমিক ইয়ার 2025-26 নেক্সট আছে স্ন্যাপশট 2024-25 আমাৰ যেহেতু 25-26 ৰ কাম কৰিব লাগিব গতিকে আমি ইয়াত ক্লিক কৰিম এনেকৈ এখন পেজ খোল খাইছে ক্লোজ কৰি দিলো ইয়াত সক 00 হৈ আছে তাৰ মানে আমি যেহেতু প্ৰমোশনৰ কামখিনি কৰা নাই গতিকে গতিকেটা ক্লাস স্টুডেন্টস 00 হৈ আছে আমি লেফট সাইডে যাব লাগিব ইয়াত এটা অপচন আছে স্টুডেন্ট মুভমেন্ট এন্ড প্ৰগ্ৰেছন এইটো অপচনত ক্লিক কৰিব লাগিব প্ৰগ্ৰেছন এক্টিভিটি নেক্সট ৰাইট সাইডত আছে প্ৰগ্ৰেছন মডিউল গো select class select কৰিব লাগিব ক্লাস সিলেক্ট কৰিতে প্ৰথমে আপোনালোকে নিজৰ বিদ্যালয় হায়াৰ ক্লাছত কৰিব যদি 1 ৰ পৰা 5 লৈকে আছে বা 5 এমই এলপি স্কুল যদি হয় তেনেহলে প্ৰথমে 5 কৰিব এমই স্কুল হলে প্ৰথমে 8 কৰিব তেনেকৈ হায়াৰ ক্লাছৰ পৰা লাহে লাহে তললৈ আহিব ক্লাস সিলেক্ট কৰাৰ পিছত select section গো লসক ছাত্ৰ ছাত্ৰীৰ নাম এজনকে আহিছে এটা এজনকে প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি কামখিনি কৰিব লাগিব এতিয়া হক প্ৰথমে আমি এজন স্টুডেন্টস কেনেকৈ প্ৰমোশন কৰিব লাগিব ইয়াত নাম আছে তাৰ পিছত আছে প্ৰগ্ৰেছন ষ্টেটাস ইয়াত অপচন তিনিটা আছে যোনটো হয় হেতু আপোনালোকে দিব প্ৰমোটেড পাসড উইথ এক্সামিনেশন পার্সেন্টেজ কিমান মার্কস কিমান পার্সেন্টেজ পাইছিলে এই নাম্বার অফ ডেজ স্কুল অ্যাটেন্ড স্কুলিং স্ট্যাটাস left school with TC or without TC class 5 or যেহেতু গতিকে আমি এখানে দিব লাগিব সবকে ক্লাস 6 ত গৈছে পেন্ডিং হৈ আছে আপডেটত ক্লিক কৰক student details has been updated successfully okay class 5 or এজন ছাত্ৰক মই ইতিমধ্যে প্ৰমোশন কৰিলো গতিকে যাক প্ৰমোশন দিলো সব ডাউন হৈ আছে বাকিখিনি পেন্ডিং হৈ আছে পেন্ডিং একেবাৰে ক্লাস 5 ৰ শেষত চাব তলত এটা অপচন আছে ক্লাস 5 ৰ গতিকেটা কৰাৰ পিছত আপোনালোকে ফাইনালাইজ কৰিব লাগিব ঠিক তেনেকৈ 5 ক প্ৰমোশন কৰাৰ পিছত 4ত কৰিব লাগিব তাৰপিছত 3 2 1 যদি কোশ্চেনি আছে সেইখিনি কৰাৰ পিছত লাষ্টত আকৌ স্কুল ফাইনালাইজ কৰিব লাগিব এটা হক ক্লাস 4 এজন ছাত্ৰক আমি কেনেকৈ প্ৰমোশন কৰিম এবাৰ চাই লও ঠিক তেনেকৈ প্ৰগ্ৰেছন এক্টিভিটিজ যাব লাগিব গো প্ৰগ্ৰেছন মডিউল select class 4 select section A go 4 আমি এজন ছাত্ৰক যদি আমি কো ঠিক তেনেকৈ আগৰ নিচিনাই ইয়াত নাম থাকিব তাৰ পিছত প্ৰগ্ৰেছন ষ্টেটাস The progression status ঠিক তেনেকৈ আগৰ নিচিনাকৈ আছে এটা যোনটো আপোনালোকৰ প্ৰয়োজন হয় হেতু কৰিব যদি কোনোবা ৰিপিটাৰ্ছ আছে নহলে ৰিপিটাৰ্ছ বুলি ক্লিক কৰিব যদি ইয়াত এটা অপশন আছে ক্লাস 4 ত আপোনালোকে স্টাডিং ইন সেম স্কুল যদি হয় তাহলে সেম স্কুল দিব যদি কোনোবা এজন ট্ৰান্সফাৰ হৈ গুছি গল তাহলে ট্ৰান্সফাৰ উইথ টিচি অর উইদাউট টিচি দিব গতি যেহেতু ছাত্ৰজন স্কুলতে আছে গতিকে সেম স্কুল নেক্সট
সেকশনটো দিব লাগিব আপডেট দিব Are you sure to update the students record with not promoter or not pass or repeaters? Yes, repeaters or এজন ছাত্র আছিলে গতি এজনক repeaters দিয়া হল. This has been updated successfully. যেটো আমি কইলো এটো ডান হৈ আছে. ঠিক তেনেকে ক্লাস 4 ৰো গুটেখিনি কৰাৰ পিছত আপোনালোকে ক্লাস লাষ্টত ফাইনালাইজ কৰিব. ক্লাস ওয়াইজ ফাইনালাইজ কৰাৰ পিছত গুটেকিটা ক্লাস যেটা শেষ হ'ব ঠিক তেনেকে প্ৰগ্ৰেছন এক্টিভিটিজ যাব ইয়াত চাওক ফাইনালাইজ প্ৰগ্ৰেছন অপচন আছে এই ক্লিক কৰিব গুটেকিটা ক্লাস কৰাৰ পিছত এইটো ফাইনালাইজ কৰাৰ পিছত আৰু একো কৰিব নোৱাৰে গতিকে সাবমিট বটনত ক্লিক কৰি দিলে হৈ যাব ওকে থ্যাংক ইউ